গুড মৰ্ণিং গাইজ। যদি মোৰ পেজটোলৈ আপুনি নতুনকৈ আহিছে, মোৰ ভিডিঅ' যদি প্ৰথমবাৰ কাৰণে চাই আছে, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব। ৰাতিপুৱাই মানে ভিডিঅ'টো এটা বিশেষ কাৰণত বনাবলগীয়া হ'ল। বাৰীফালে গৈ মানে অলপমান মনটো বেয়া হৈ আহিলে। এই চৰকাৰে যিবিলাক গছপুলি ৰোপণ কৰিব দিছিলে, এই গছপুলিবিলাক মানে গোটৰ মহিলাসকলক দিয়া হৈছিলে, কিন্তু আমি এই পুলিবিলাক মই নিজেই গৈ আনিছিলোঁ আৰু ৰোপণ কাৰ্য মই গোটেইখিনি কাম মানে মই নিজেই কৰি দিছিলোঁ। তাই অকল শ্ৰীমতীয়ে ফটোহে মাৰিছিলে। কিন্তু ৰাতিপুৱাই গৈ মনটো বেয়া লাগি অহাৰ কাৰণটো হ'ল যে বাৰীফালে চাবলৈ গ'লোঁ, যিকেইটা পুলি ৰোৱা আছিলে, এটা পুলি মোৰ মানে টিউবৱেলৰ ওচৰৰ পৰা ধুনীয়াকৈ জিলিকি থাকে, কিন্তু আজি মই প্ৰত্যক্ষ কৰা নাই 2-3 দিন। গতিকে মই ৰাতিপুৱাই মন গ'ল যে পুলিটো দেখা নাই কি হ'ল, কিবাহে খালে নে কিবা মানে গৰুৱে ভাঙিলে নে ছাগলীয়ে ভাঙিলে কি বুলি চাবলৈ গৈছোঁ। ৰাতিপুৱাই দেখিছোঁ পুলিটো আধাতে কটা আছে। তো এইটো কি হৈছে, সেইদিনাখন গাঁৱৰ মানুহ এজন আহিছিলে আপোনাৰ কচু কাটিবলৈ বুলি, আৰু তেওঁ প্ৰথম কথা, মই বাগানত পাত ছিঙি আছিলোঁ, তো মোৰ অনুমতি নোলোৱাকৈ তেওঁ মানে মোৰ বাৰীৰ পৰা কিবা এটা বস্তু নিবলৈ দস্তুৰমতে অনুমতি ল'ব লাগিব। অনুমতি নোলোৱাকৈ তেওঁ মোৰ বাৰীত সোমাই কচুখিনি কাটি লৈ গ'ল। কচুখিনি কাটি লৈ যাওঁতে সেই মানুহজনে, সদাশয় ব্যক্তিজনে কি কৰিলে জানে? যিটো কদম পুলি 3টা ৰুবলৈ দিছিলে, তাৰে এটা পুলি সোঁ মাজতে ঘপিয়াই কাটি পেলাই থৈ গৈছে। তো এইটো কেনেকুৱা কাম হ'ব পাৰে? কেনেকুৱা কাম হ'ব? আৰু দস্তুৰমান ইয়াত মই ক্ষতিপূৰণ বিচাৰিম, আৰু মই গছ পুলিকেইটা আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাওক কি অৱস্থা কৰিছে। তো চাওক, এইফালেদি জেওৰা পাৰ হৈ আহিছে, জেওৰা পাৰ হৈ আহি পিনে আপোনাৰ ইয়াত কচুটো কাটিছে, আৰু তাৰপিছত চাওক এই পুলিটো কেনেকৈ সোঁ মাজতে ঘপিয়াই থৈ গৈছে। এইফালে ওচৰতে আছে আপোনাৰ এইটো এটা পুলি, ইয়াৰ আগত এটা আছে, সেইটো আপোনালোকক দেখাই আছোঁ। এইটো পুলিটো ভঙা আছিলে মই আনোতে, কিন্তু এতিয়া মই গোবৰ পানী দি ধুনীয়াকৈ তাক মই ধুনীয়াকৈ বচাই থৈছোঁ। আৰু এইটো এটা বগীমমা পুলি, এইফালে আৰু এটা আছে, এইটো এটা বগীমমা পুলি, এতিয়া পোখা ওলাইছে সৰুকৈ, ছাগলীয়ে গছকি ভাঙি দিছিলে। এইটো চাওক, ইয়াৰ আগত এটা আছে, এইটো আপোনাৰ মেহগনি, এইটো অকণমান হাবি হৈ আছে, ঘাঁহখিনি চফা কৰি লওঁ ধুনীয়াকৈ। আজি বৰষুণ পাইছে, খুব বতৰ ভাল আজি। ৰাতিপুৱাই সেই গছপুলি য'ত দুই এটা ৰুলোঁ। তো ভিডিঅ'টো এয়াই, প্ৰয়োজন হ'লে মই ব্যক্তিজনৰ নাম মেনশ্যন কৰি দিম, কোনো কথা নাই। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো মোৰ নিজৰ যিখিনি ফিলিংছ আছিলে, যিখিনি আঘাত পালোঁ, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো আজিলৈ আহিছোঁ, নমস্কাৰ।